এইবিলাক মানুহক আমাৰ সহায় কৰা আমাৰ কৰ্তব্য আৰু দায়িত্ব। আমি যে সুস্থ মানুহ হিচাপে এইখন পৃথিৱীত বসবাস কৰি আছোঁ আৰু যিসকলৰ বিকলাংগ এজনৰ হাত নাই, ভৰি নাই বা কিবা অংগ এটা নষ্ট হৈ আছে, সেইবিলাক মানুহক আমাৰ যিবিলাক সুস্থ মানুহ আছে, সুস্থ মানুহসকলে আমাৰ তেখেতসকলক সহায় কৰা উচিত আৰু কৰ্তব্য আৰু দায়িত্ব বুলি আমি ভাবোঁ। আৰু এটা কথা হ'ল, সেইদিনাখন তেখেতসকল আহি পশ্চিমবাৰী বৃহৎ এটা মিটিং কৰি গৈছে। মই গম পাইছোঁ, পিছত নিউজটো মোৰ চেনেলতো দিছিলোঁ, মোৰ চেনেলতো নিউজটো বাজিছে। মই মানে নম্বৰ চম্বৰ কোৱা নাই, সেইদিনাখন মই বেলেগ এটা প্ৰগ্ৰামত গৈছিলোঁ। কথা হ'ল যে আমাৰ এই গাঁৱত আপোনাৰ বহুতো বিকল্প মানুহ আছে। এইবিলাকে বুজি নাপায় চৰকাৰে কি কি আঁচনি ৰূপায়ণ কৰিছে, বা কোনোবাই যেতিয়া কৈছে যে পইচা আগতে পাই আছে, যেতিয়া পইচাখিনি নিদিয়ে। গতিকে এইটোতো আমি চিঙিমাৰীৰ পৰা চিউৰিলে বা বালিকাৰ পৰা চিউৰিলে নহ'ব। এইটো সন্থাৰ জৰিয়তে ডেপুটেশ্যন দিব লাগিব, চৰকাৰক আপত্তি জনাব লাগিব যে এইখিনি পইচা আমাৰ মোকলাই দিয়ক, আমাৰ বিকলাংগ মানুহখিনি চলাৰ কাৰণে অসুবিধা হৈ আছে। আৰু যিবিলাক মানুহে বুজি পোৱা নাই, আঁচনিৰ কথা নাজানে, এইবিলাক মানুহক সচেতন কৰিব লাগে। সেইকাৰণে আপোনাৰ সন্থাৰ দৰকাৰ। গতিকে তেখেতসকলে আগবাঢ়ি আহিছে, আমাৰ এই ৰূপৈহাটৰ বিভিন্ন জেগাত সন্থা বনাব আৰু সন্থাৰ জৰিয়তে এই যিবিলাক প্ৰাপ্য মানুহ সিহঁতৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে, এইবিলাক মানুহক পোৱাৰ কাৰণে চেষ্টা কৰিব। তাৰ কাৰণে সন্থাৰ প্ৰয়োজন। এইটো সন্থাটো বহুত দিন আগৰ পৰা চলি আছে, কিন্তু আমাৰ এইফালে অহা নাই। আপোনালোকে আগবাঢ়ি আহিছে, আপোনালোকক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু যিবিলাক মানুহ আপোনাৰ এই আঁচনি সম্পৰ্কে অৱগত নহয়, আঁচনি সম্পৰ্কে নাজানে, এইবিলাক মানুহক আপোনাৰ আঁচনি সম্পৰ্কে সজাগ কৰিব লাগে। আৰু আপোনালোকে আজি এটা কমিটি আৰু কমিটিটো যাতে আপোনাৰ যিবিলাক জনা শুনা মানুহ আছে, 2-4 ঘণ্টা মিটিঙত ক'ব পাৰে বা আপোনালোকে মাতিলে যাব পাৰে, তেনেকুৱা মানুহ আপোনালোকে নিৰ্বাচিত কৰি কমিটিটো বনাব। আৰু যদি কিবা আমাৰ সহায় লাগে, আমি যে সুস্থ হিচাপে যে আপোনালোকৰ খবৰ নলওঁ, ঘৰত বহি থাকিম, তেনেকুৱা নহয়। আমাৰো সমাজৰ দায়িত্ব আৰু কৰ্তব্য হ'ল যে আমাৰ সুস্থ মানুহবিলাকেও আপোনালোকৰ সহায়ৰ ক্ষেত্ৰত গৈ আমাৰো আগবাঢ়ি যাব লাগিব, আপোনালোকৰ খা খবৰ ল'ব লাগিব। আমি দেখা পাওঁ যে কিছুমান মানে দেখা শুনাত ভাল, ইয়াতে এজনী ছোৱালী বহি আছে, ইমান ধুনীয়া ছোৱালী, তেখেতৰ এটা হাত বিকলাংগ, এটা ভৰি বিকলাংগ, এটা ভৰি হেৰি হৈছে। গতিকে এইবিলাকত লিখা পঢ়া কৰাব লাগে। এইবিলাক যেতিয়া লিখা পঢ়া কৰিব, আপোনালোকৰ সন্তান মানুহ আছে, তেখেতসকলেও আপোনাক ক'ব যে চৰকাৰে যেতিয়া ধৰক 200 চাকৰি দিয়ে, তেতিয়া এটা ৰিজাৰ্ভেশ্যন থাকে যে SC ST বিকলাংগ এনেকুৱা ৰিজাৰ্ভেশ্যনত কিছুমানে পাই যায়। গতিকে আপোনালোকে অৱহেলা কৰিব নালাগে। আমাৰ সমাজত যে বিকলাংগ ল'ৰা ছোৱালী জন্ম হ'লে এইটোক অৱহেলা কৰা যে এইটো আৰু কি কৰিব, এইটো শিক্ষা বৃদ্ধি কৰিব লাগিব, কাম কৰিব নোৱাৰে, এই কেনেকৈ চলিব, এইবিলাক চিন্তা আপোনালোকে কৰিব নালাগে। এইটো কথা হ'ল যে আপোনালোকে স্কুলত পঠাব লাগে, আৰু স্কুলত পঠাই লিখা পঢ়া কৰিলে এদিন নহয় এদিন আপোনাৰ তাৰ জীৱনটো ঘূৰিব পাৰিব। আপোনালোকে নিশ্চয়তো আপোনালোকে বাবাতৰিত পায়েই থাকে যে কিছুমানে আপোনাৰ ACS অফিচাৰ, IS অফিচাৰ, SP আপোনাৰ প্ৰশাসনিক বিষয়া, তেনেকুৱা মানুহ বহুত হৈছে। পুলিচ ডিপাৰ্টমেণ্টত হয় কম হয়, কিন্তু বাকী যিবিলাক প্ৰশাসনিক বিষয়া আছে সেইবিলাকত আপোনাৰ বহুতো বিকলাংগ মানুহ আমি নিউজত চাই থাকোঁ বা আছে বা পায়, সিহঁতে পাই যায়। গতিকে আমাৰ অৱহেলা কৰিব নালাগে যে বিকলাংগ ল'ৰা ছোৱালী জন্ম। এতিয়াতো ধৰক বহুত কম হৈছে। এতিয়া চৰকাৰে যে আপোনাৰ পলিঅ'ৰ এটা আঁচনি লৈছে, এই পলিঅ'ৰ যেতিয়া আপোনাৰ দিয়াৰ পিছত আমাৰ সমাজত এইবিলাক কম হৈ আছে। আগতে ল'ৰা ছোৱালীবিলাক বিকলাংগ হৈছে বা কিবা ভিটামিনৰ অভাৱত, বৰ্তমান আমি চাইছোঁ যে এইবিলাক অলপ কমিছে। যিয়েই নহওক, যি আছে আমাৰ সমাজত এতিয়া ক'লে নগাঁও জিলাত কিমান আছে? 1300 নাই, 31,000ৰ ওপৰত আছে। মানে আঁচনি প্ৰাপ্ত আছিল 13,700, আঁচনিপ্ৰাপ্ত 13,700 আছিল, আৰু 31,000 ওপৰত নগাঁও জিলাতে বিকলাংগ আছে। গতিকে এই বিকলাংগৰ যিবিলাক আমাৰ ভাই ভনী আছে, এইবিলাকক আমি কেনেকৈ সহায় কৰিব পাৰোঁ, কেনেকৈ আঁচনি অন্তৰ্ভুক্ত চৰকাৰী সুবিধাবিলাক দিব পাৰোঁ, তাৰ কাৰণে আমাৰ সন্থাৰ প্ৰয়োজন। গতিকে তেখেতসকলে আগবাঢ়ি আহিছে, আঞ্চলিক সমিতিবিলাক বনাব, আঞ্চলিক সমিতিবিলাক জোৰদাৰ বনাওক। আৰু আপোনালোকৰ যদি কেতিয়াবা আমাৰ সহায় লাগে, সমাজৰ এজন সচেতন ব্যক্তিৰ সহায় লাগে বা আপোনালোকৰ প্ৰেছৰ সহায় লাগে, তেতিয়া আমাৰ লগত যোগাযোগ কৰিব, আমি নিশ্চয় আপোনালোকক সহায় কৰিম। এইখিনি কথা।